নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। আজি হৈছে 3 ডিচেম্বৰ 2025 অসমীয়া 17 আঘোণ বুধবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:45 আৰু সূৰ্যাস্ত সময় 4:16। আজি হৈছে ত্ৰয়োদশী তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। মানুহে আপোনাৰ সফলতাৰ কথা ক'ব। দীৰ্ঘদিনীয়া মানসিক চাপৰ পৰা উপশম পাব। হাঁপানি ৰোগীয়ে নিজৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত। আপোনাৰ জীৱনৰ পৰিৱৰ্তনক আপুনি মানি লোৱা উচিত। আপোনাৰ বৈবাহিক সম্পৰ্কত প্ৰেম আৰু সহযোগিতা বৃদ্ধি পাব। বৃষ ৰাশি। আপোনাৰ কামৰ মানদণ্ড উন্নত হ'ব। নতুন ব্যৱসায়িক পৰীক্ষাই লাভজনক বুলি প্ৰমাণিত হ'ব। চৰকাৰী কামত সফলতা পাব। এটা ভাল কোম্পানীয়ে আপোনাৰ কাম সহজ কৰি তুলিব। আপুনি হয়তো সাহিত্য অধ্যয়নৰ কথা চিন্তা কৰিব পাৰে। মিথুন ৰাশি। কৰ্মক্ষেত্ৰত পৰিৱেশ উৎকৃষ্ট হ'ব। আপুনি ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। নতুন নতুন দক্ষতা শিকিবলৈ এই সময়খিনি আপোনাৰ বাবে উপযুক্ত। আপোনাৰ পৰিচালনাৰ দক্ষতা শলাগ লোৱা হ'ব। আপুনি সতৰ্কতাৰে শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিব লাগে। পুৰণি বন্ধু-বান্ধৱীৰ সৈতে আপুনি মানসম্পন্ন সময় কটাব। কৰ্কট ৰাশি। কৰ্মক্ষেত্ৰত আপুনি উচ্চ কৰ্তৃত্ব লাভ কৰিব পাৰে। অহংকাৰী হোৱাৰ পৰা বিৰত থাকিব লাগে। ভুল বুজাবুজিৰ ফলত সম্পৰ্কবোৰ টান হ'ব পাৰে। দৈনন্দিন কাম-কাজত যোগ আৰু ধ্যান ধাৰণাক সন্নিৱিষ্ট কৰা উচিত। ক্লান্তি আৰু এলাহে আপোনাক আগুৰি ধৰিব পাৰে। সিদ্ধান্ত ল'বলৈ হৃদয়তকৈ মনটোক ব্যৱহাৰ কৰা উচিত। সিংহ ৰাশি। আপোনাৰ পাৰিবাৰিক সমস্যাৰ সমাধান হ'ব। বিপণন ব্যৱসায়ত আপুনি বেছি লাভ কৰিব পাৰে। আপুনি আপোনাৰ বৌদ্ধিক ক্ষমতাক ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিব। কৰ্তৃত্বৰ লগতে দায়িত্ব বৃদ্ধি পাব। কৰ্মচাৰীৰ সৈতে আপোনাৰ মতানৈক্য সমাধান হ'ব। কন্যা ৰাশি। আপোনাৰ বিৰোধীয়ে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে। মাতৃৰ ককাকৰ লগত আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগে। কাগজ-পত্ৰৰ কামত সাৱধান হোৱা উচিত। আপোনাৰ গৱেষণামূলক কামত বাধা আহিব পাৰে। আপুনি যান-বাহনৰ নিয়মবোৰ ভালদৰে মানি চলিব লাগে, নহ'লে আপুনি আৰ্থিক জৰিমনা ভৰিব পাৰে। তুলা ৰাশি। কৰ্মক্ষেত্ৰত আপোনাক উচ্চ পদৰ প্ৰস্তাৱ দিয়া হ'ব পাৰে। আপুনি ধৰ্মীয় কাম-কাজৰ প্ৰতি প্ৰবল হ'ব। আপুনি আপোনাৰ শত্ৰুৰ ওপৰত জয়ী হ'ব। নতুন নতুন ধাৰণা আপোনাৰ মনলৈ আহিব পাৰে। বন্ধু-বান্ধৱীৰ পৰা আপুনি উৎকৃষ্ট সহায় লাভ কৰিব। বৃশ্চিক ৰাশি। নতুনকৈ অবিবাহিত থলুৱা লোকৰ বিবাহ ঠিক হ'ব পাৰে। আপুনি আপোনাৰ পৰিকল্পনাসমূহ ফলপ্ৰসূভাৱে কাৰ্যকৰী কৰিব পাৰিব। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। আপুনি বস্তুগত বিলাসিতা উপভোগ কৰিব। আপোনাৰ সন্তানৰ চাকৰি সম্পৰ্কীয় সমস্যাৰ সমাধান হ'ব। ধনু ৰাশি। কৰ্ম পৰিৱেশ অলপ ভাল হ'ব। আপোনাৰ ধাৰণাত আপোনাৰ ঊৰ্ধ্বতম বিষয়াসকল আপ্লুত হ'ব। গেষ্ট্ৰিকৰ সমস্যাই আপোনাক অসুবিধা দিব পাৰে। আপোনাৰ ব্যৱসায়ত বিশাল চৰকাৰী অৰ্ডাৰ পাব পাৰে। বিতৰ্কিত সমস্যাসমূহ কূটনৈতিকভাৱে সমাধান হ'ব পাৰে। মকৰ ৰাশি। কৰ্মক্ষেত্ৰত আপুনি নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰিব। নতুন প্ৰকল্প এটা আৰম্ভ কৰাটো কঠিন হ'ব। বন্ধু-বান্ধৱীৰ সৈতে মানসম্পন্ন সময় কটাব। শিশুসকলে পঢ়া-শুনাত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। ধন সম্পত্তি আৰু সমৃদ্ধিৰ বৃদ্ধিৰ সম্ভাৱনা আছে। দুষ্ট মানুহৰ সংগ পৰিহাৰ কৰা উচিত। কুম্ভ ৰাশি। নতুন প্ৰজেক্টত টকা বিনিয়োগ কৰিব পাৰে। ধৈৰ্য্যৰে কাম কৰা উচিত। আপোনাৰ দৈনন্দিন কাম-কাজ সংগঠিত আৰু অনুশাসিত হ'ব। আপোনাৰ ব্যৱসায়ৰ বিক্ৰী বৃদ্ধি পাব পাৰে। আপোনাৰ আৰ্থিক সমস্যাৰ সমাধান হ'ব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। নিজৰ কৃতিত্ব মানুহৰ লগত শ্বেয়াৰ নকৰিব। বতৰৰ পৰিস্থিতিত এলাৰ্জি আৰু জ্বৰ হ'ব পাৰে। খাদ্যাভ্যাসত অৱহেলা কৰাটো এৰাই চলিব লাগে। আপুনি আপোনাৰ ফিটনেছৰ ওপৰত গুৰুত্ব দিব লাগে। কৰ্মক্ষেত্ৰত অপমানৰ সন্মুখীন হ'ব পাৰে। যদি আপোনাৰ স্বাস্থ্যৰ অৱস্থা বেয়া তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।